সিধাবাৰীত উখল মাখল পৰিৱেশ মেধাৱী ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিলে জীৱন চন্দ্ৰ কোঁৱৰে। কীৰ্তি ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে উপস্থিত তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী। গামোচা আৰু অভিনন্দন পত্ৰৰে জনোৱা হ'ল বিশেষ সম্ভাষণ। জনপ্ৰিয় নেতাক কাষত পাই আনন্দিত সিধাবাৰীৰ গাঁওবাসী। মেধাৱী শিক্ষাৰ্থীক উৎসাহিত কৰি ভৱিষ্যতৰ বাবে দিলে শুভকামনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধিৰ লক্ষ্যৰে আজি মৰিগাঁৱৰ সিধাবাৰীত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আজি নিজেই শিক্ষাৰ্থীসকলৰ ঘৰলৈ গৈ তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিলে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰতিগৰাকী কীৰ্তি শিক্ষাৰ্থীক সোলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্ভাষণ জনায়। কেৱল অভিনন্দন জনোৱাই নহয়, ভৱিষ্যতে এজন সুনাগৰিক হৈ দেশ তথা জাতিৰ নাম উজ্বলাবলৈ তেওঁ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়। নেতাগৰাকীৰ এই পদক্ষেপত সিধাবাৰীৰ গাঁওবাসীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছে। গাঁৱৰ বহুসংখ্যক পুৰুষ মহিলাই জীৱন চন্দ্ৰ কোঁৱৰৰ লগত ঘৰে ঘৰে গৈ এই আনন্দৰ অংশীদাৰ হয়। এজন জনপ্ৰিয় নেতাক এনেদৰে কাষত পায় আৰু সন্তানৰ সফলতা গুৰুত্ব দিয়া দেখি অভিভাৱকসকলো উৎসাহিত হৈ পৰিছে। নিঃসন্দেহে এনে পদক্ষেপে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত এক নতুন প্ৰেৰণা যোগাব। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী। মানপত্ৰখন দিয়া। আপুনি হ'ব। এবাৰ ভালকে পঢ়িব লাগিব। দেখা নাই দেখিছে আমাৰ মাক আহে, মাক আহিলে এইখিনি যোৱা এনেকৈ এতিয়া আছে তুমি নাহা কিয়? তই নাহিলি? ফটোটো উঠা আৰু এইকেইটা ফুলটো কি আছিলে? মায়াকৰ নিচিনা হলি জীবন কোঁৱৰ জিন্দাবাদ, জীবন কোঁৱৰ জিন্দাবাদ। পৰিষদৰ ৪ নং কোঁৱৰগাঁও সমষ্টিৰ সমূহ গাঁৱত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ফলাফল ভাল দেখাবৰ কাৰণে সক্ষম হৈছে, তেখেতসকলক আমি তিৱা সাহিত্য পৰিষদৰ জৰিয়তে একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু এখন গামোচাৰে তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। যোৱাকালি বাসবুৰি আৰু দীঘলবুৰিত যিসকল ল'ৰা ছোৱালীয়ে সুখ্যাতি অৰ্জন কৰিছিল, তেখেতসকলক যোৱাকালি আমি সম্বৰ্ধনা জনাইছিলোঁ। আজি আমি সিধাবাৰী গাঁৱত উপস্থিত হৈছোঁ। সিধাবাৰী গাঁৱতো প্ৰায় 33গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। গতিকে তেখেতসকলৰ
ভৱিষ্যত উজ্জ্বল কামনাৰ্থে আমি আমাৰ বিষ্ণুজ্যোতি সংঘৰ বিষয়ববীয়াসকল আমাৰ পঞ্চায়তৰ সন্মানীয় সদস্যসকলৰ সহিতে আমাৰ ৰাইজ বিদ্যমান আমি সকলোৱে গাঁৱে গাঁৱে গৈ এনেকৈ আমি সম্বৰ্ধনা পত্ৰবিলাক বিতৰণ কৰিছোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গতিকে আজি খিদাবেৰী গাঁৱত আপোনালোকে দেখিবলৈ পাইছে গোটেই ৰাইজ ওলাই আহিছে। ল'ৰা ছোৱালীবিলাকৰ প্ৰতি থকা যিটো মৰম, ল'ৰা ছোৱালীবিলাকৰ প্ৰতি থকা যিটো দায়বদ্ধতা, এইটো যে প্ৰতিপূৰ্ণ কৰিছে, এইটো আচলতে তেখেতসকলৰ উপস্থিতি আজি প্ৰমাণ কৰিছে। গতিকে মই আশা কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰীটো তেখেতসকলে যেন ভাল ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হয়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আগতকৈ এই অঞ্চলটোত শিক্ষাৰ অগ্ৰগতি যথেষ্ট ভাল হৈছে। প্ৰতিখন গাঁৱতেই ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনটো আছেই, ডিষ্টিংশ্যন লেটাৰসহ মোৰ পৰিষদীয় সমষ্টিটো মই দেখিবলৈ পাইছোঁ। যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে ভাল ফলাফল দেখুৱাবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ মূলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই যি ভাৰতবৰ্ষৰ যি শিক্ষানীতি, যি NAP যি পলিচি এডপ্ট কৰিছে, NAP পলিচিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে। গতিকে মই আশা কৰিছোঁ অনাগত দিনতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ পঢ়া শুনা কৰি তেখেতসকলৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত যেন ভাল ফলাফল দেখুৱাব পাৰে, তাৰ কাৰণে মই তেওঁলোককো আহ্বান কৰিছোঁ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা বিচাৰিছোঁ।